সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আমি শিৱসাগৰ চহৰত এক প্ৰতিবাদী বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰি বিদ্যুৎ বিভাগৰ যি স্মাৰ্ট মিটাৰ সংযোজনৰ যোগেদি জনসাধাৰণক মাধমাৰ হোৱা হৈছে গোটেই বিষয়টো আমি বিৰোধিতা কৰিছোঁ। অনিয়মীয়া বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰা চৰকাৰখনে কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ আচিলাৰে প্ৰতিটো সময়তে বিদ্যুৎ মাচুলৰ নামত জনসাধাৰণক বিভিন্ন ধৰণে আতিশয্য চলাই আহিছে আৰু আতিশয্য বন্ধ কৰাৰ দাবীত ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই আমি পূৰ্বতেও বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজিও এই সমদল কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক সকীয়াই দিব খুজিছোঁ, যিটো শক্তি বিভাগে তেওঁলোকৰ দায়িত্ব পালন কৰক। কেৱল মাত্ৰ চৰকাৰখনে আঁচনিৰ নামত আঁচনি ঘোষণা কৰি থকাৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টি কৰি থকাৰ পৰিৱৰ্তে জনসাধাৰণৰ যিখিনি মৰ্মবেদনা, যিঘৰ মানুহে পূৰ্বতে 500 টকাত গোটেই মাহটোৰ বিদ্যুৎ সংযোগ লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল, এতিয়া সেই মানুহঘৰে 1500 পৰা 2000 টকা পৰ্যন্ত ভৰিব লগা হৈছে আৰু এই আতিশয্যই ৰাজ্যৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীটোক কোঙা কৰি পেলাব। এই গোটেই বিষয়সমূহ উপলব্ধি কৰি চৰকাৰক জনসাধাৰণৰ পক্ষত থিয় দিবৰ কাৰণে আমি সকীয়াই দিছোঁ আৰু আহিব লগা দিনত তেওঁলোকে যদি এই গোটেই বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট নকৰে আৰু জনসাধাৰণক এই মাধমাৰ সোধোৱাৰ পৰা বিৰত নাথাকে, আমি বিদ্যুৎ বিভাগৰ শক্তি বিভাগৰ সকলো কাৰ্যালয়ত তলাবন্ধ হৈ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য হ'ম।